উপস্থিত আছোঁ কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কেঁকুৰিবাৰীত আৰু বানৰ সমান্তৰালকৈ এতিয়া খহনীয়াও তাণ্ডৱ সৃষ্টি কৰিছে কামপুৰত আৰু এই মুহূৰ্তত আমি যিসমূহ দৃশ্য দেখুৱাই আছোঁ এয়া কেঁকুৰিবাৰীৰ পৰা দেখুৱাই আছোঁ। এতিয়া নিশাই নদী বাঢ়নী পানীয়ে এটা গড়কাপ্তানি পথৰ বৃহৎ অংশ এনেদৰে খহাই নিয়াৰ ফলত এতিয়া এই অঞ্চলটোত আতংকৰ সৃষ্টি হৈছে, কাৰণ যিকোনো মুহূৰ্তত নিশাই নদী পানী বাঢ়ি আহি পেলাই এই অঞ্চলটো প্ৰায় কেইবাখনো গাঁও বুঢ়াই পেলোৱাৰ সম্ভাৱনা আছে। নিউজ লাইভৰ দৰ্শকসকলক আমি পোনপটীয়াকৈ কেঁকুৰিবাৰীৰ পৰাই দৃশ্য দেখুৱাই আছোঁ। বানে কিদৰে বিধ্বস্ত কৰি পেলাইছে, বানৰ সমান্তৰালকৈ এতিয়া গৰাখহনীয়াও তাণ্ডৱ সৃষ্টি কৰিছে। এই পথছোৱাৰ বৃহৎ অংশ খহাই নিয়াৰ ফলত এতিয়া এই অঞ্চলটোৰ প্ৰায় কেইবাখনো গাঁৱৰ ৰাইজে আতংকত দিন অতিবাহিত কৰিবলগীয়া হৈছে। মোৰ সৈতে এগৰাকী স্থানীয় ব্যক্তি আছে, মই তেখেতৰ পৰা জানিব খুজিম যে দাদা, যিহেতু বানৰ সমান্তৰালকৈ এতিয়া খহনীয়াও তাণ্ডৱ সৃষ্টি কৰিছে, পথছোৱা যিকোনো মুহূৰ্তত পানীত উটি যাব পাৰে, তাৰ ফলত আপোনালোকে কি কৰিব? তাৰ পাছত মানে কি কৰিব, চৰকাৰ ঘৰে আমাক ৰাস্তাটো অতি সোনকালে ঠিক কৰি দিব লাগে, বা যিহেতুকে ইয়াত এটা END ডিপাৰ্টমেণ্ট আছে, তেওঁলোকে খৰতকীয়াকৈ আমাৰ কামখিনি কৰি দিলে ভাল হয়। নহ'লে এই চুবুৰীটো মানুহখিনি হয়তো বানে ধুৱাই লৈ মানুহ ঘৰ দুৱাৰ সকলোখিনি নিশেষ কৰি দিব পাৰে, এইটো অৱস্থা দেখা দিছে। তাকে আমি চৰকাৰ ঘৰক সদায় অনুৰোধ কৰিছোঁ যাতে সোনকালে, আৰু যি স্থানীয় বিধায়ক তেওঁলোকৰ দায়িত্ব আছে, প্ৰতিনিধি হিচাপে এতিয়ালৈকে কোনো অহা নাই, চৰকাৰীভাৱে কোনোবা আহিছে, এই প্ৰতিনিধিসকল আহি আমাৰ কামখিনি আমি 100খন মুখে ক'লে যিটো হ'ব, বিধায়ক এজনে ক'লে তাতকৈ বেছি কাম হ'ব। তেওঁলোক আহিব লাগে, আজিলৈকে অহা নাই, আহিব লাগে বুলি তেওঁলোকে জানিবও লাগে। পথছোৱা বন্ধ কৰি থৈছে আপোনালোকে? বৰ্তমান বন্ধ কৰি দিওঁ, নহ'লে আৰু ভয়াৱহ অৱস্থা নহয়। ৰাতি হয়তো কোনোবা গাড়ী চাই আহি নাজানাকৈ সোমায়ো যাব পাৰে, বিনিময়ত আমি পথ বন্ধ কৰি থৈছোঁ। আমি দেখুৱাই আছোঁ নিউজ লাইভৰ দৰ্শকসকলক, কাৰণ যিহেতু প্ৰায় 100 মিটাৰমান পথ এনেদৰে খহাই নিয়াৰ ফলত এতিয়া হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে। এই মুহূৰ্তত এই কেঁকুৰিবাৰীৰ পৰা দক্ষিণপাট সংযোগী যিটো পথ, সেই পথছোৱা তেওঁলোকে স্থানীয় লোকে বন্ধ কৰি ৰাখিছে আৰু তেওঁলোকে আহ্বান জনাইছে যে চৰকাৰে যাতে এই পথছোৱা মেৰামতি কৰি শীঘ্ৰে ব্যৱস্থা কৰি দিয়ে। মোৰ সৈতে আন এজন ব্যক্তি আছে, মই তেখেতৰ পৰা জানিব খুজিম যে এই যদি পথছোৱা ভাঙি যায় তেনেহ'লে আপোনালোকৰ অঞ্চলটোত কিমান ক্ষতি কৰিব? আমাৰ এইখিনিত নাই বুলি 400 ঘৰ মানুহৰ ইয়াত বসবাস কৰি আছোঁ। এই 400 ঘৰ মানুহে ক্ষতিসাধন হ'ব। আচলতে দুখ লগা বিষয় এইটো, এই বিষয়টো লৈ পেলাই 2022 চনত যিটো বানপানী হৈছিল তেতিয়াও এই গৰাখহনীয়াই আমি দেখা পাই আছিলোঁ। আমি বহুত অনুনয় বিনয় কৰিলোঁ, বহুতবাৰ আহিল, চৰকাৰৰ ঘৰৰ মানুহ আহিল, ৰজা ঘৰৰ মানুহ আহিল, মেজাৰমেণ্ট কৰিলে, জোখ মাখ কৰিলে, কিন্তু কামটো হৈ উঠা নেদেখিলোঁ। আমি বহুতবাৰ তেওঁলোকক অনুৰোধ কৰিছিলোঁ যে এইটো আমাক ব্যৱস্থা এটা কৰি দিয়ক, কিন্তু এবাৰ ফলস্বৰূপে এবাৰ বেছিকৈ খান্দি নিয়াৰ ফলত আমি গাঁৱৰ সচেতন কেইজনমান যুৱকে বিশেষভাৱে পানীটো অহা সময়তে বাঁহ কাটি পেলাই এটা ব্যৱস্থা যদি কৰি নিদিলোঁহেঁতেন, ইপিনে আপুনি দেখা পালে হয় এখন সাগৰৰ দৰে গছৰ ডালি আৰু বাঁহ। গছৰ ডালি আৰু বাঁহ। নিউজ লাইভৰ দৰ্শকসকলক তেওঁলোকে স্থানীয়ভাৱে এনেকৈ ধৰি লওক গছৰ ডালি আৰু বাঁহ দি পেলাই তেওঁলোকে প্ৰতিৰোধ কৰিবৰ কাৰণে চেষ্টা কৰিছে খহনীয়াটো। আৰু মোৰ সৈতে এগৰাকী আইতা আছে, মই তেখেতৰ পৰা জানিব খুজিম যে আইতা, আপুনিতো দেখিছে যে খহনীয়াটো হৈ আছে, এই সম্পৰ্কত আপুনি কি ক'ব যে যদি বেছিকৈ খহনীয়া হয় তেনেহ'লে আপোনালোকৰ অঞ্চলটোত ক্ষতি হ'ব? ক্ষতি হ'ব। আমাৰ এই অঞ্চলটোত মানে থাকিবলৈ উপায় নাইকিয়া হয়, আৰু আইসকলৰ বা বাপসকলৰ লগত লৈ পেলাই অত কথা পাতিলোঁ, কিন্তু সেই একেটা ৰাস্তাই হৈ আছে, আৰু লিখি পেলাই ফটো তুলি পেলাই অফিচত জমাহে দিলে, কিন্তু আহি পেলাই তেওঁলোকে কামখিনি হাতত নল'লে। কিন্তু আমাক অকণমান সুবিধা কৰি পেলাই দিয়ক, আইসকলৰ ভিতৰত বা বোপাসকলৰ ভিতৰত। এতিয়া আপোনালোক ওলাই যাব পৰা কোনো কণ্ডিশ্যন নাই, একেবাৰে নাই, একেবাৰে নাই। হয়তো মানুহ দুনো ঘৰ দুৱাৰ চব গৰু গাই চব লৈ গুচি যাব, এনেকুৱা হৈ আছে। হয়, তেওঁলোকে এতিয়া বৰ্তমান সময়ত আতংকত দিন অতিবাহিত কৰিবলগীয়া হৈছে, কাৰণ পথছোৱা যদি ভাঙি যায় তেনেহ'লে এই অঞ্চলটোত প্ৰায় 4 শতাধিক লোক ক্ষতিগ্ৰস্ত হ'ব। 4 শতাধিক পৰিয়াল যদি ক্ষতিগ্ৰস্ত হয় তেনেহ'লে নিশ্চিতভাৱে এটা ভয়ংকৰ পৰিস্থিতি উদ্ভৱ হ'ব। ৰাজু শইকীয়া, ধন্যবাদ জ্ঞাপন কৰিছোঁ।